মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ বিজ্ঞান বিষয়ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। আৰু প্ৰথম প্ৰশ্নটোত আছে তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম প্ৰশ্নটোত আছে তলৰ কোনটো পদাৰ্থ নহয়। তো অপশ্যন দিয়া আছে এয়াৰ, বায়ু, ঠাণ্ডাৰ অনুভৱ, ধূলি আৰু আৰ্দ্ৰতা। ইয়াতে চাবা কোনটো পদাৰ্থ নহয়, যিটো অনুভৱ বা ফিলিং সেইটো পদাৰ্থ নহয়। এইটো তোমালোকে হেৰিতো পাইছা, বিজ্ঞান কিতাপত পাইছা, তাতে ঠাণ্ডাৰ অনুভৱটো নাছিল যদিও যদি কোনো ফিলিং টাইপ যিটো বস্তু সেইটো পদাৰ্থ নহয়। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ঠাণ্ডাৰ অনুভৱ। এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি চাম। 2 নম্বৰত দিয়া আছে গোটা বা কঠিন পদাৰ্থক সংকুচিত কৰিব নোৱাৰি কাৰণ। অপশ্যন এ দিয়া আছে গঠনকাৰী কণিকাসমূহ বহুত ওচৰা ওচৰিকৈ থাকে, আন্তঃকণাবোৰ আকৰ্ষণী বল দুৰ্বল, গঠনকাৰী কণাসমূহ চলাচলত বাধা থাকে, আৰু ডি দিয়া আছে গঠনকাৰী কণাসমূহৰ বেপন বহুত লাহে লাহে হয়। যে কঠিন পদাৰ্থক আমি আৰু সংকুচিত কৰিব নোৱাৰোঁ, তাৰ কাৰণ হ'ল তাৰ কণিকাসমূহ বহুত ওচৰা ওচৰিকৈ থাকে বা বহুত আকৰ্ষণী বলটো বহুত ষ্ট্ৰংকৈ থাকে, দুৰ্বল নহয়। ইয়াতে দিছে দুৰ্বল, বহুত ওচৰা ওচৰিকৈ এট্ৰাকশ্যনটো বহুত ওচৰা ওচৰি হয়। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, যে গঠনকাৰী কণিকাসমূহ বহুত ওচৰা ওচৰিকৈ থাকে। তাৰপিছত আমি 3 নম্বৰ চাম। 3 নম্বৰত আছে যে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াত কি হয় তোমালোকে পাইছিলে যে নেপথেলিন বল এটা উন্মুক্ত অৱস্থাত থৈ দিলে সেইটো কেইদিনমান পিছত নাইকিয়া হৈ যায়। কি প্ৰক্ৰিয়াৰে হয় সেইটো আমি পাইছিলোঁ যে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে হয়। অৰ্থাৎ কি হয়, ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াত কঠিন পদাৰ্থ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। গতিকে অপশ্যন এতে আছে ৰাইট এনচাৰটো, যে ঊৰ্ধ্বপাতনত কঠিন পদাৰ্থ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা। 4 নম্বৰ প্ৰশ্নটোত আছে যে কঠিন পদাৰ্থ এ বি চি ডিৰ গলনাংক ক্ৰমে দিয়া আছে 388K মানে কেলভিন, 54 কেলভিন, 290 কেলভিন আৰু ইয়াতে দিয়া আছে তাৰ পিছৰটো আছে 600 কেলভিন। আন্তঃকণাৰ আকৰ্ষণী বলৰ ক্ৰমটো হ'ব। এতিয়া চাবা কেতিয়াবা প্ৰশ্ন কাকতো কেতিয়াবা অলপ চলপ ভুল হয়, প্ৰিণ্ট মিষ্টেক হয়। এইটোৰ যিটো ক্ৰম, শুদ্ধ ক্ৰম সেইটো হ'ব আটাইতকৈ কম আছে ইয়াতে বি দিয়া আছে, আমি ইফালে আছে বিটো 54। গতিকে বি হ'ব, বিৰ পিছত হ'ব চি, তাৰপিছত এ, তাৰপিছত ডি। গতিকে ইয়াতে বি চি এ ডি আছে, থকাটো আছে, কিন্তু যিটো ক্ৰম এইটো ওলোটাকৈ দিয়া আছে, এইটো এনেকুৱা হ'ব, এইটো বি চি এ ডি, কাৰণ ডিটো আটাইতকৈ বেছি হৈ আছে আন্তঃকণী বলৰ ক্ৰম। গতিকে এইটো অলপ ভুলকৈ দিয়া আছিল, তোমালোকক কিজানি শুদ্ধ কৰি দিছে পৰীক্ষাত। গতিকে এইটোৰ অপশ্যন ডিটো হ'ব শুদ্ধ, আৰু ইয়াৰ ক্ৰমটো কিন্তু ভুলকৈ দিয়া আছিল। তাৰপিছৰটো আমি চাম। তলৰ কোনকেইটা উক্তি বিশুদ্ধ পদাৰ্থৰ বাবে সত্য? তলৰ কোনকেইটা উক্তি বিশুদ্ধ পদাৰ্থৰ বাবে সত্য? ইয়াতে দিয়া আছে বিশুদ্ধ পদাৰ্থত কেৱল এক ধৰণৰ কণা থাকে, বিশুদ্ধ পদাৰ্থত হয় এক ধৰণৰ কণা থাকে, এইটো উক্তি শুদ্ধ হয়। বিশুদ্ধ পদাৰ্থবোৰ যৌগ নাইবা মিশ্ৰ হ'ব পাৰে, এইটো নহয়, এইটো শুদ্ধ নহ'ব, কাৰণ এক ধৰণৰ কণা থাকে, সেইটো এক ধৰণৰ কণা য'ত থাকে সেইটো কেনেকৈ মিশ্ৰ হ'ব, সেইটো মিশ্ৰ নহ'ব। চি নম্বৰত আছে বিশুদ্ধ পদাৰ্থ গোটেইখিনিৰ গঠন একে হয়, এইটো হয়, গোটেইখিনি গঠন একে হ'ব, এইটো শুদ্ধ। নিকেলৰ বাহিৰে আন কোনো পদাৰ্থই বিশুদ্ধ হ'ব নোৱাৰে, এইটো অশুদ্ধ। গতিকে শুদ্ধ আমি কোন দুটা পাইছোঁ, 1 আৰু 3। গতিকে 1 আৰু 3 কোনটো অপশ্যনত আছে চোৱা, 1 আৰু 2 এইটো নহ'ব, 1 আৰু 3, অপশ্যন বিটো হ'ব ইয়াৰে ৰাইট এনচাৰ, 1 আৰু 3। তাৰপিছত নেক্সট কুৱেশ্যনটো চাম। 6 নম্বৰত আছে টিংচাৰ আয়োডিন দ্ৰৱ তৈয়াৰ কৰা হয়। টিংচাৰ আয়োডিন দ্ৰৱ তৈয়াৰ কৰা হয়, ইয়াতে অপশ্যনখিনি দিয়া আছে। মই শুদ্ধ উত্তৰটো তোমালোকক কৈ দিছোঁ যে এলকহল আয়োডিনত দ্ৰৱীভূত কৰি, এইটো ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আমি 7 নম্বৰ চাম। 7 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ কোনটো অসমত্ব মিশ্ৰ? সমহত্ব নহয়, অসমত্ব, তাৰমানে বিভিন্ন প্ৰকাৰৰ বস্তু তাত মিশ্ৰিত হৈ আছে, এইটো অসমহত্ব, আৰু এইটো হ'ব বায়ু এটা অসমহত্ব মিশ্ৰ। তাৰপিছত দিছে তলৰ 8 নম্বৰ চোৱা, তলৰ কোনকেইটা যোৰা শুদ্ধকৈ মিলোৱা আছে?
ইয়াতে দিছে মেঘ মেঘটো কি হৈছে যে গেছত তৰলৰ বিস্তাৰণ কাৰণ তৰলটো কি হৈছে গেছ হৈ ওপৰলৈ উৰি গৈ মেঘ হৈছে হয় নে নহয় যে পানী কি হয় ভাপ হৈ ওপৰলৈ উৰি গৈ মেঘ হয় গতিকে তৰলটো কি হৈছে গেছলৈ ৰূপান্তৰ হৈছে এইটো শুদ্ধ হ'ব 1 নম্বৰটো তাৰ পিছত আছে বুকা বা মাঠ বুকাটো এতে কি দিছে গেছত গোটা বিস্তাৰণ গেছত গোটাৰ বিস্তাৰণ হোৱা নাই কাৰণ বুকাটো কঠিন আছিলে হয় নে নহয় গতিকে গেছত আছে যদি এটো নহব গেছৰ পৰা গোটাৰ বিস্তাৰণ হোৱা নাই তাৰপিছত মটৰ গাড়ীৰ ধোঁৱাটো তৰলত গোটাৰ বিস্তাৰণ তৰলৰ পৰা কি হৈছে মটৰ গাড়ীৰ ধোঁৱা যেটো ওলাইছে তেলৰ পৰা তেলটো তৰলৰ পৰা গোটাৰ বিস্তাৰণ হয় তৰলৰ পৰা গেছৰ বিস্তাৰণ হৈছে গতিকে এইটোও শুদ্ধ নহয় তাৰ পিছৰটো আছে মাখনটো কি আছে গোটাৰ বিস্তাৰণ নহয় মাখনটো কি হয় গাখীৰৰ পৰা হয় গতিকে গাখীৰটো জুলিয়াৰ পৰা গোটাত যাব পাৰে কিন্তু গোটাৰ পৰা গোটাৰ বিস্তাৰণ হোৱা নাই গতিকে এই তিনিওটা অশুদ্ধ কেৱল শুদ্ধটো হ'ল 1 নম্বৰটো আমি পাইছিলো মেঘ গেছত তৰলৰ বিস্তাৰণ গতিকে 1 নম্বৰটো কেৱল শুদ্ধ হ'ব এতে দিয়া আছে অপচন এ অনলি 1 কেৱল একটো শুদ্ধ 1 আৰু 4 কেটা নহব অপচন এ টোৱে হ'ব ইয়াৰ ৰাইট এনসাৰ তাৰ পিছৰ প্ৰশ্নটো 9 নম্বৰত আছে এটা কোক উফন্দি উঠিব যদি ইয়াতে অপচন কেইটা দিয়া আছে তোমালোকে চোৱা যে কোকটোত পানীৰ অণুৰ গাঢ়তা যদি চাৰিওফালৰ মাধ্যমৰ পানীৰ অণুৰ গাঢ়তাতকৈ বেছি হয় এটোতো নহব সো বি নম্বৰত দিয়া আছে কোকটোৰ চাৰিওফাকৰ মাধ্যমৰ পানীৰ অণুৰ গাঢ়তা কোকটোৰ পানীৰ অণুৰ গাঢ়তাতকৈ বেছি হয় যেতিয়া কোখৰ চাৰিওকাষৰ কি হ'ব মাধ্যমৰ পানীৰ অণুৰ গাঢ়তাটো কোখৰ পানীৰ অণুৰ গাঢ়তাতকৈ বেছি হ'ব তেতিয়া হে কোকটো কি হ'ব উফন্দি উঠিব গতিকে অপচন বি টো হ'ব ইয়াৰে ৰাইট এনসাৰ কোৱেশ্চন নম্বৰ 10 এটো সহজ আহিছে ইমান টান আহা নাই দে প্ৰশ্নটো যে ক্ৰমজম কিহেৰে গঠিত তোমালোকে পাইছা আগতেও পাইছা আৰু এবাৰো তোমালোকে লেসনত বহুত ধুনিয়াকৈ আছে ইম্পৰ্টেন্ট এটো গতিকে ক্ৰমজম কিহেৰে গঠিত ডিএনএ আৰু প্ৰটিনেৰে গঠিত এটো অপচন সি ত আছে সি নম্বৰটো হ'ব শুদ্ধ ক্ৰমজম ডিএনএ আৰু প্ৰটিনেৰে গঠিত তাৰ পিছত আছে তলৰ কোনটো ৰাইবোজমৰ কাম নহয় ইয়াতে দিছে কাম নহয় তাৰ মানে কোনটো কাম হয় কেতিয়াবা দিয়ে কেতিয়াবা নহয় দিয়ে এইবিলাক প্ৰশ্ন অলপ কনফিউজন হয় এতে দিছে তলৰ কোনটো ৰাইবোজমৰ কাম নহয় 1 নম্বৰতে দিয়া আছে ই প্ৰটিন অণু গঠনত সহায় কৰে হয় ৰাইবোজমে কি কৰে প্ৰটিন অণু গঠন কৰাত সহায় কৰে তাৰপিছত আমি চাম তাৰপিছত দিছে ই উৎসেচক গঠনত সহায় কৰে হয় ৰাইবোজমে কি কৰে উৎসেচক গঠনতো সহায় কৰে ই হৰমন গঠনত হৰমন আৰু উৎসেচক গঠনত ৰাইবোজমে সহায় কৰে প্ৰটিন গঠনতো ৰাইবোজমে সহায় কৰে ই শৰ্কৰাৰ অণু গঠনত সহায় কৰে বুলি দিছে ই শৰ্কৰাৰ অণু গঠনত ৰাইবোজমে কোনো ধৰণৰ সহায় নকৰে গতিকে অপচন ডি টো হ'ব ৰাইট এনসাৰ তাৰপিছত 12 নম্বৰটো তলৰ কোনবোৰ অন্তঃপ্ৰৰক্ষীয় জালিকাৰ সৈতে জড়িত নহয় অন্তঃপ্ৰৰক্ষীয় জালিকাৰ সৈতে জড়িত এতে নহয় বুলি কৈছে এটো নহয় কৈছে আগৰটোতো নহয় কৈছিল এটোতো নহয় বুলি কৈছে গতিকে এতে চাবা যে 1 নম্বৰতে দিয়া আছে 1 নম্বৰত দিয়া আছে ইফালে আনিব লাগিব ই কোক প্ৰৰক আৰু কোক কেন্দ্ৰৰ মাজত প্ৰটিনৰ সৰবৰাহ মাধ্যম হিচাপে কাম কৰে এটো শুদ্ধ এটো জড়িত হয় এটো কোক প্ৰৰক আৰু কোক কেন্দ্ৰৰ মাজত প্ৰটিনৰ সৰবৰাহ কৰে অন্তঃপ্ৰৰক্ষীয় জালিকায় 2 নম্বৰত দিয়া আছে ই কোক প্ৰৰকৰ বিভিন্ন প্ৰান্তৰ পদাৰ্থৰ সৰবৰাহ কৰে এটোও কৰে কোক প্ৰৰকৰ বিভিন্ন পদাৰ্থৰ সৰবৰাহ কৰে তাৰপিছত আছে ই শক্তি উৎপাদন কৰিবৰ পৰা কেন্দ্ৰ সৃষ্টি কৰিব পাৰে এটো নোৱাৰে গতিকে এটো হ'ব তোমাৰ অশুদ্ধ যেটো হেতুৱে হ'ব ইয়াৰ ৰাইট এনসাৰ আৰু এটা আছে ই কোখৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া সংগঠিত হ'ব পৰা ঠাই সৃষ্টি কৰে এটো কৰে এই তিনিটা কাম কৰে কেৱল নকৰে সি নম্বৰটো ই শক্তি উৎপাদন কৰিব পৰা কেন্দ্ৰ সৃষ্টি কৰিব পাৰে বুলি দিছে এতে ই কৰিব নোৱাৰে গতিকে সি নম্বৰটো হ'ব শুদ্ধ তাৰ পিছত চোৱা 13 নম্বৰ প্ৰশ্নত আছে যে উদ্ভিদ কোষত প্ৰটোপ্লাজমৰ সংকোচনৰ সংজ্ঞা হ'ল উদ্ভিদ কোষৰ
পটপ্লাজমৰ সংকোচনৰ সংজ্ঞা হ'ল এইটো ৰাইট এনচাৰটো মই ডাইৰেক্ট কৈ দিছোঁ যে অতিশাৰী দ্ৰৱত কোষ প্ৰৰসৰ সংকোচন। অতিশাৰী দ্ৰৱত যেতিয়া কোষ প্ৰৰসৰ সংকোচন হ'ব তেতিয়া কি হ'ব, উদ্ভিদ কোষত পটপ্লাজমৰ সংকোচন হয়। অৰ্থাৎ এইটো আমি সংজ্ঞা হিচাপে ক'ব পাৰোঁ যে অতিশাৰী দ্ৰৱত কোষ প্ৰৰসৰ সংকোচন হ'লে পটপ্লাজমৰ সংকোচন হয়। গতিকে বি নম্বৰটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো আমি চাম। 14 নম্বৰ, জটিল শৰ্কৰাৰ পৰা সৰল শৰ্কৰা গঠন কৰা প্ৰক্ৰিয়াত জড়িত অংগাণু। জটিল শৰ্কৰা কমপ্লেক্সৰ পৰা কি কৰে, কমপ্লেক্স চুগাৰৰ পৰা চিম্পল চুগাৰলৈ কনভাৰ্ট কৰে বা পৰিৱৰ্তন কৰে, সেইটো হ'ল কি, ৰাইট এনচাৰটো হ'ব গলগি সংঘ। ডি নম্বৰটো হ'ব ৰাইট এনচাৰ। এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো চাম। 15 নম্বৰ প্ৰশ্নটোত আছে, তলৰ কোনবিধ কলাত মৃত কোষ থাকে। এইটো ইমান টান নহয়, সহজে। মৃত কোষ আমি ক'ত পাওঁ, কেৱল স্ক্লেৰেনকাইমাত। অপশ্যন বি নম্বৰ। তাৰপিছত 16 নম্বৰ আছে, কাণ্ডৰ কলেবৰ বৃদ্ধি হয়। কাণ্ডৰ কলেবৰ বৃদ্ধি কিহৰ বাবে হয়? অগ্ৰস্ত ভাজক কলাৰ বাবে, পাৰ্শ্বীয় ভাজক কলাৰ বাবে, নিৱেশিত ভাজক কলাৰ বাবে, আৰু আছে ওপৰৰ এটাও নহয়। এইটো হ'ব অপশ্যন এ টো ৰাইট এনচাৰ, অগ্ৰস্ত ভাজক কলাৰ বাবে কাণ্ডৰ কলেবৰ বৃদ্ধি হয়। 17 নম্বৰত আছে, অশুদ্ধ উক্তিটো বাছি উলিওৱা। শুদ্ধটো দিয়া নাই, ইয়াতে অশুদ্ধ বুলি কৈছে। শুদ্ধ উত্তৰ বাছি উলিওৱা নহয়। ইয়াৰ ভিতৰত শুদ্ধ আছে 3টা আৰু অশুদ্ধটো আমি কেৱল বাছি উলিয়াব লাগে। পেৰেনকাইমা কলাবোৰত কোষ মধ্যৱৰ্তী স্থান থাকে। কলেনকাইমা কলাবোৰৰ চুকবোৰ অনিয়মিতভাৱে ডাঠ। আৰু অগ্ৰস্ত ভাজক কলা আৰু নিৱেশিত ভাজক কলা স্থায়ী কলা। আৰু এটা আছে যে ভাজক কলাসমূহ প্ৰাৰম্ভিক অৱস্থাত ৰসধানী নাথাকে। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অগ্ৰস্ত ভাজক কলা, নিৱেশিত ভাজক কলা, স্থায়ী কলা। কাৰণ এই দুটা স্থায়ী কলা নহয়। তোমালোকে জানা সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা এইকেইটা বেলেগ। তাত অগ্ৰস্ত ভাজক কলা বা নিৱেশিত ভাজক কলা নাই। গতিকে এইটো হ'ব অপশ্যন চি টো শুদ্ধ উত্তৰ। তাৰপিছত 18 নম্বৰ প্ৰশ্নটোত আছে, উপাস্থি পোৱা নাযায়। ক'ত পোৱা নাযায়? এইটো অপশ্যন চি টো হ'ব ৰাইট এনচাৰ, কিডনিত আমি উপাস্থি নাপাওঁ। 19 নম্বৰ, অস্থি আধাৰ দ্ৰব্যসমূহ বেছিকৈ থাকে। অস্থি আধাৰ দ্ৰব্যসমূহ বেছিকৈ ক'ত থাকে? ইয়াতে দিয়া আছে ফ্লৰাইড আৰু কেলছিয়ামত, কেলছিয়াম আৰু ফছফৰাছ, কেলছিয়াম আৰু পটাছিয়াম, আৰু ফছফৰাছ আৰু পটাছিয়াম। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অস্থি আধাৰ দ্ৰব্য বেছিকৈ ক'ত থাকে? কেলছিয়াম আৰু ফছফৰাছত থাকে। বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰত আছে, ঐচ্ছিক পেশী পোৱা যায়। ঐচ্ছিক পেশী ক'ত পোৱা যায়? ইয়াতে দিয়া আছে পাচন নলীত আৰু হাত ভৰিত। তো হাত ভৰিত পোৱা যায় ঐচ্ছিক পেশীবিলাক। ক'ত পোৱা যায়? হাত ভৰিত। অপশ্যন বি টোৱে ৰাইট এনচাৰ হ'ব। 21 নম্বৰ কুৱেশ্যন, ইয়াতে এটা লেখ দিয়া আছে। প্ৰশ্নটোত দিছে যে ওপৰত দিয়া VT লেখৰ পৰা বস্তুটোৰ গতিৰ বিষয়ে বুজা যায়। কি বুজা যায়? যে ইয়াতে কিমান সময়ত কিমান দূৰ গৈছে, এটা পেৰেলেল আমি যেতিয়া পাইছোঁ, মানে সুষমভাৱে বস্তুটোৱে গতি কৰিছে। ইয়াতে কোনো আপ ডাউন হোৱা নাই। গতিকে এইটোৰ কি বুজা যায় যে বস্তুটো সুষমভাৱে গতিশীল, স্থিৰ অৱস্থাত আছে, অসুষম গতিত আছে, সুষম ত্বৰণেৰে গতি কৰি আছে। গতিকে এইটো তোমালোকে বুজিয়ে পাইছা যে এইটো কি কৰিছে, বস্তুটোৱে সুষমভাৱে গতি কৰিছে। গতিকে অপশ্যন এ টো হ'ব ইয়াৰে ৰাইট এনচাৰ। তাৰপিছত 22 নম্বৰ কুৱেশ্যন, লেখৰ দ্বাৰা আৱৰি থকা কালিয়ে নিৰ্দেশ কৰা ভৌতিক ৰাশিৰ একক হ'ব। লেখৰ দ্বাৰা আৱৰি থকা কালিয়ে নিৰ্দেশ কৰা ভৌতিক ৰাশিৰ একক কি হ'ব? যে মিটাৰ স্কুৱাৰ। এই নম্বৰটো হ'ব ইয়াৰে ৰাইট এনচাৰ। তাৰপিছত আকৌ আমাক এটা চিত্ৰ দিছে ইয়াতে, যে ABCD চাৰিওখন গাড়ী মসৃণ ৰাস্তাত গতি কৰি আছে। সিহঁতৰ দূৰত্বৰ সময়ৰ লেখ তলত দিয়া আছে। আৰু ইয়াতে চোৱা গাড়ীখিনি সুষমভাৱে গতি কৰিছে আৰু লেখত আমি দেখা পাইছোঁ। গতিকে উক্তিখিনি চাই ল'ম, শুদ্ধ উত্তৰটো বাছি ওলা। ডি গাড়ীতকৈ এ গাড়ীৰ দ্ৰুতি বেছি। 2 নম্বৰত দিছে বি গাড়ীখন আটাইতকৈ লেহেমীয়া, চি গাড়ীখনতকৈ ডি গাড়ীখনৰ দ্ৰুতি বেছি, আৰু চি গাড়ীখন আটাইতকৈ লেহেমীয়া। কাৰ চি ইজ স্ল'য়েষ্ট। ইয়াতে চি দিয়া নাই, ইয়াতে চি হ'ব যে চি গাড়ীখন আটাইতকৈ লেহেমীয়া।
গতিকে এইটো প্ৰশ্ন চোৱা যে আটাইতকৈ লেহেমীয়া কোনটো, আটাইতকৈ কম হেৰিত কোনটো গৈছে যে বি গাড়ীখন গৈছে, ইয়াতে বি আছে, গতিকে বি ক'ত আছে যে বি গাড়ীখন আটাইতকৈ লেহেমীয়া, গতিকে এইটো হ'ব ৰাইট এনচাৰ। শুদ্ধ উত্তৰটো হ'ব যে বি গাড়ীখন আটাইতকৈ কম গতিত গৈছে, কম স্পীডত গৈছে বি গাড়ী, আৰু আটাইতকৈ বেছি হ'ল চি, গতিকে সেইকেইটা আমাক নালাগে, যিটো শুদ্ধ সেইটো আমি পাইছোঁ যে বি গাড়ীখন আটাইতকৈ লেহেমীয়া গতিত গৈছে। 24 নম্বৰ কুৱেশ্যন আছে, ইয়াতে দিছে যে গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰা সঁজুলিবিধ হ'ল। এখন গাড়ীৰ দূৰত্ব আমি কিহেৰে কি সঁজুলিৰ দ্বাৰা নিৰ্দেশ কৰিব পাৰোঁ, সেইটো হ'ল অডোমিটাৰ। তেতিয়াহ'লে আমি চাম অডোমিটাৰটো ক'ত দিয়া আছে, অডোমিটাৰটো দিয়া আছে অপশ্যন ডিত, ডি নম্বৰটো হ'ব ৰাইট এনচাৰ। যে বস্তু এটাৰ ত্বৰণ হ'ল, বস্তুৰ ত্বৰণ কি, যে বেগ পৰিৱৰ্তন কিমান সময়ত কিমান বেগৰ পৰিৱৰ্তন হৈছে তাৰ দ্বাৰা আমি বস্তু এটাৰ ত্বৰণ উলিয়াব পাৰোঁ, গতিকে অপশ্যন চিটো হ'ব ইয়াৰে ৰাইট এনচাৰ, বেগ পৰিৱৰ্তন অব্লিক সময়, বেগ পৰিৱৰ্তনৰ হাৰ ডিভাইডেড বাই সময়টো হ'ব ত্বৰণ, গতিকে চি নম্বৰটো হ'ব ৰাইট এনচাৰ। তাৰপিছত 26 নম্বৰত আছে যে বস্তু এটাৰ হৰণ কেতিয়াও শূন্য হ'ব নোৱাৰে, অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব পাৰে। হয়, এইটো বস্তু এটাৰ হৰণ কি হ'ব পাৰে, অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব লাগিব, বেছি হ'ব নোৱাৰে। ইয়াতে যে বেছি হ'ব পাৰে ওপৰৰ গোটেইকেইটা হ'ব পাৰে, নহয় অপশ্যন বিটো হ'ব ৰাইট এনচাৰ, যে বস্তু এটাৰ হৰণ অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব পাৰে। তাৰপিছত 27 নম্বৰ আছে বস্তু এটাৰ বস্তুৰ জড়তাই বস্তুটোৰ, ইয়াতে অপশ্যন দিয়া আছে দ্ৰুতি বঢ়াব খোজে, দ্ৰুতি কমাব বিচাৰে, ঘৰ্ষণৰ বাবে মন্থৰিত হ'ব খোজে, গতি অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নম্বৰ, যে গতি অৱস্থাৰ পৰিৱৰ্তনক বিৰোধিতা কৰে জড়তাই, যে যি গতিত গৈ আছে সেই গতিত যাব নোৱাৰে বা তাৰ বিৰোধিতা কৰে, এইটো ডি নম্বৰটো হ'ব ৰাইট এনচাৰ। 28 নম্বৰ এম ভৰৰ বস্তু এটাই ভি বেগেৰে গতি কৰিলে বস্তুটোৰ ভৰবেগ হ'ব, এইটো ইজি আহিছে, বস্তুটোৰ ভৰবেগ হ'ব এম ইনটু ভি অৰ্থাৎ এম ভি, চি নম্বৰ। 29 নম্বৰ কুৱেশ্যনত আছে ৰকেটৰ কাৰ্য নিৰ্ভৰশীল সংৰক্ষণশীল নীতিটো হ'ল, ইয়াতে দিয়া আছে ভৰ, শক্তি, ভৰবেগ আৰু বেগ, আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভৰবেগ। তাৰপিছত 30 নম্বৰ প্ৰশ্ন অসন্তুলিত বল প্ৰয়োজনীয় হয় বস্তু এটাৰ কিহৰ বাবে, যে অসন্তুলিত বল প্ৰয়োজনীয় হয় বস্তু এটাৰ স্থিৰ অৱস্থাৰ বাবে, অপশ্যন এ দিয়া আছে আৰু বিত দিয়া আছে, চাবা বিত আছে ত্বৰিত হোৱাৰ বাবে, চিত দিয়া আছে ত্বৰিত হোৱাৰ বাবে, বিত দিয়া আছে সুষম বেগেৰে গতি কৰিবলৈ, আৰু ডিত দিয়া আছে ওপৰৰ আটাইকেইটা, আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ত্বৰিত হোৱাৰ বাবে। তাৰপিছত 31 নম্বৰ কুৱেশ্যন এটা বন্দুক গুলিওৱাৰ পিছত পাছফালে প্ৰতিক্ষেপ হয়, গুলিওৱাৰ পিছত পাছফালে প্ৰতিক্ষেপ কিয় হয়, এইটো হ'ব অপশ্যন ডি নম্বৰটো হ'ব ইয়াৰ ৰাইট এনচাৰ, যে ভৰবেগ সংৰক্ষণৰ বাবে, এইটো হ'ব ৰাইট এনচাৰ। তাৰপিছত 32 নম্বৰত আছে পানী কঢ়িওৱা গাড়ী এখনৰ 3/2 অংশ পানীৰে পৰিপূৰ্ণ আৰু ই সুষম দ্ৰুতিত গতি কৰি আছে, হঠাৎ ব্ৰেক মাৰিলে টেংকিৰ পানীখিনি কি হ'ব, যে এটা স্পীডত গৈ আছিলে পানী লৈ, আৰু যেতিয়া গাড়ীখনে ব্ৰেক মাৰাৰ লগে লগে কি হ'ব, পানীখিনি আগফালে গুচি যাব, আগফালে গতি কৰিব, গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আগফালে গতি কৰিব। 33 নম্বৰ কুৱেশ্যন মাধ্যাকৰ্ষণিক ত্বৰণৰ মান ক'ত বেছি ক'ত কম, সেইটো দিছে যে বিষুৱ আৰু মেৰুত সমান, মেৰুত সৰ্বনিম্ন, বিষুৱত সৰ্বনিম্ন, মেৰুৰ পৰা বিষুৱলৈ বাঢ়ি যায়, আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষুৱত সৰ্বনিম্ন হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল 34 নম্বৰ চোৱা দুটা বস্তুৰ মাজত মহাকৰ্ষণৰ বলৰ মান F, যদি বস্তু দুটাৰ মাজৰ দূৰত্বৰ সলনি নকৰাকৈ ভৰৰ মান আধা কৰা হয় তেন্তে মহাকৰ্ষণিক বলৰ মান হ'ব, মহাকৰ্ষণিক কিমান কৰা হ'ব 1/2 অৰ্থাৎ আধা কৰিলে মহাকৰ্ষণিক বলৰ মান হ'ব F/4, এই নম্বৰটো হ'ব ৰাইট এনচাৰ। 35 নম্বৰ
আৰ ব্যাসাৰ্ধৰ পৃথিৱীৰ কেন্দ্ৰত বস্তু এটাৰ ওজন হ'ব আৰ ব্যাসাৰ্ধৰ পৃথিৱীৰ কেন্দ্ৰত বস্তু এটাৰ ওজন কিমান হ'ব 0 হ'ব এইটো ৰাইট এনসাৰটো হ'ব অপচন এ 0 তাৰ পিছত চোৱা চাপৰ এসআই একক হল নিউটন পাৰ মিটাৰ স্কয়াৰ অৰ্থাৎ অপচন ডি টো হ'ব ৰাইট এনসাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ তাৰ পিছত 37 যে বিশুদ্ধ 37 নম্বৰত আছে বিশুদ্ধ পানীৰ ঘনত্বৰ তুলনাত নিমখীয়া দ্ৰৱৰ ঘনত্ব বিশুদ্ধ পানীৰ ঘনত্বৰ তুলনাত নিমখীয়া পানীৰ দ্ৰৱৰ ঘনত্ব বেছি হ'বই কিন্তু সহজ আহিছে এইটো অপচন এ টোৱে হ'ব বেছি তাৰপিছত 38 নম্বৰ তলৰ কোনটো ভাইৰাছজনিত ৰোগ নহয় অৰ্থাৎ ভাইৰাছৰ দ্বাৰা কোনটো নহয় যে ডেংগু এইডছ টাইফয়েড ইনফ্লুয়েঞ্জা তোমালোকে জানা যে টাইফয়েড বেমাৰটো ভাইৰাছৰ কাৰণে নহয় এইটো ব্যাকটেৰিয়াৰ কাৰণে হয় গতিকে ভাইৰাছজনিত ৰোগ নহয় কোনটো টাইফয়েড সি নম্বৰটো হ'ব ৰাইট এনসাৰ নেক্সট কোৱেশ্চনত আছে 39 নম্বৰ তলৰ কোনবিধ ৰোগ মহৰ দ্বাৰা নিবিয়পে কোৱা নাই দে ইয়াতে নিবিয়পে বুলি কৈছে ইয়াতে আছে এটা হল মস্তিষ্কৰ জ্বৰ মেলেৰিয়া টাইফয়েড ডেংগু প্ৰায় একে আগৰটোৰ দৰে এইটো মহৰ দ্বাৰা টাইফয়েড জ্বৰ নহয় বাকিখিনি হ'ব পাৰে গোটেইখিনি মেলেৰিয়াও হয় ডেংগুও হয় মস্তিষ্কৰ জ্বৰো হয় কিন্তু টাইফয়েডটো মহৰ দ্বাৰা নহয় এইটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় গতিকে ইয়াতেও ৰাইট এনসাৰটো অপচন সি টাইফয়েড তাৰ পিছত 40 নম্বৰ প্ৰশ্নটো আছে এইডছ নিবিয়পে সবাই ইয়াতেও সব নেগেটিভে হৈছে প্ৰশ্নবিলাক নিবিয়পে নহয় কোনটো নহব এনেকুৱা দিছে এইডছটো নিবিয়পে কিহৰ দ্বাৰা বিয়পে সেইটো আমি জানিব লাগিব যে যৌন সম্পৰ্কৰ দ্বাৰা বিয়পে দুগ্ধপান কৰালে বিয়পে বা ৰক্ত সঞ্চাৰণৰ দ্বাৰা হয় কিন্তু হাবতিলে বা হাক কৰিলে কি নহয় এইডছ নিবিয়পে এইটো অপচন বি টো হ'ব ইয়াৰে ৰাইট এনসাৰ তাৰ পিছত 41 নম্বৰত আছে 41 নম্বৰ তলৰ কোনটো মানৱ দেহৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ থাকে অৰ্থাৎ দীঘলীয়া লং টাৰ্ম ডিজিজ বুলি কয় কেটা যে সাধাৰণ পানী লগা এইটোতো সাধাৰণ পানী লগা হৈ থাকে আকৌ ভাল হৈ যায় হৰুৱাই বা বসন্ত এইটো দীৰ্ঘম্যাদী নহয় ভাল পায় মানুহ ধূমপান ধপাত সেৱন এইটোও দীৰ্ঘম্যাদী নহয় কিন্তু মানসিক চাপ মেণ্টেল ষ্ট্ৰেছ যেটো সেইটো বেমাৰ ইমান সোনকালে ভাল নহয় লাহে লাহে সময় লাগে গতিকে দীৰ্ঘম্যাদী প্ৰভাৱ কোনটো থাকে ষ্টেটছ ডি নম্বৰটো হ'ব ৰাইট এনসাৰ 42 নম্বৰ কোৱেশ্চনটো আমি চাম এবাৰ 42ত আছে পৃথিৱীৰ বায়ুমণ্ডল বিকিৰণৰ দ্বাৰা গৰম হয় যিবোৰ প্ৰধানত পৃথিৱীৰ বায়ুমণ্ডল বিকিৰণৰ দ্বাৰা গৰম হয় যিটো প্ৰধানত কিহৰ পৰা হয় সূৰ্যৰ বিকিৰণৰ দ্বাৰা হয় গতিকে অপচন এ নম্বৰতে আছে ৰাইট এনসাৰটো সূৰ্যৰ বিকিৰণ টু এ নম্বৰ 43 নম্বৰ কোৱেশ্চনত আছে প্ৰকৃতিক জলচক্ৰত তলৰ কোনটো প্ৰক্ৰিয়া জড়িত নহয় প্ৰকৃতিৰ জলচক্ৰত কোনটো প্ৰক্ৰিয়া জড়িত নহয় এফালে আমি অপচন কেইটা চাম অপচন কেইটা দিয়া আছে বাষ্পীভৱন জলচক্ৰত এইটো প্ৰভাৱ আছে জলচক্ৰত বাষ্পীভৱন লাগিবই হিম বা বৰষুণ লাগিবই প্ৰচ্ছেদনো লাগিব কেৱল আমাক কি নালাগে যে ফটোচিনথেসিস বা সালোকসংশ্লেষণটো এইটো জলচক্ৰত ভাগ নলয় গতিকে এইটো হ'ব ৰাইট এনসাৰ তাৰ পিছৰ প্ৰশ্নটো সব নহয় বুলি দিছে কোনটো নহয় সেউজ গৃহ গেছ কোনটো নহয় এইটো হ'ব কাৰ্বন মনোক্সাইডটো হ'ব কাৰ্বন ডাই অক্সাইড সেউজ গৃহ গেছ মিথেন সেউজ গৃহ গেছ এমোনিয়াও সেউজ গৃহ গেছ কোনটো নহয় কাৰ্বন মনোক্সাইডটো সেউজ গৃহ গেছ নহয় তাৰপিছত 45 নম্বৰ কোৱেশ্চন অক্সিজেন বায়ুমণ্ডললৈ ঘূৰি যায় প্ৰধানত অক্সিজেন আমি এটা প্ৰক্ৰিয়াৰে পাওঁ আমি যে উশাহ লৈ আছো এটো কিহৰ কাৰণে পাইছো উদ্ভিদৰ পৰা পাইছো উদ্ভিদে কিহৰ দ্বাৰা অক্সিজেন এৰি দিছে বায়ুমণ্ডলত সালোকসংশ্লেষণৰ দ্বাৰা কাৰণ সালোকসংশ্লেষণত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে গতিকে অক্সিজেন বায়ুমণ্ডললৈ ঘূৰি যায় প্ৰধানত কিহৰ দ্বাৰা সালোকসংশ্লেষণৰ দ্বাৰা গতিকে অপচন সি টো হ'ব ইয়াৰে ৰাইট এনসাৰ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো